মৰ্ণিং গাইজ, গুড মৰ্ণিং। মই উঠি গ'লোঁ আৰু মুখ ধুবৰ বাবে ওলাই আহিলোঁ। মুখ ধুই থাকোঁতে ভাবিলোঁ এবাৰ আপোনালোকক আমাৰ ঘৰৰ পিছৰ বাৰীখনকে দেখাই দিওঁ। আৰু মই আহি গ'লোঁ ঘৰৰ পিছৰ বাৰীখন দেখাবৰ বাবে। চাওকচোন ৰাইজ, কেনেকুৱা লাগিছে ধাননি খেতিবোৰ। আৰু এইখন হৈছে আমাৰ তামোলৰ বাগান। আৰু মই খাই ল'লোঁ পানী। আৰু এইসমূহ হৈছে আমাৰ শাক পাচলি। মোৰ লাল পৰী, এইখনেই হৈছে মোৰ লাল পৰী। আৰু মই ঘৰৰ পৰা ওলালোঁ আৰু আপোনালোকে লাষ্টলৈ মোৰ সৈতে ভিডিঅ'টো চাই থাকক আৰু গম পাব মই ক'লৈ গৈ আছোঁ। আৰু আপোনালোকে যদি চাই ভাল পায় কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মই সৰুকালত পঢ়া স্কুলখন আহি পাবৰ হ'ল। আৰু এইখনে হৈছে আমাৰ সৰুকালত পঢ়া অংগনবাড়ী স্কুলখনে হৈছে এইখন। আৰু ইয়াৰ কাষতে হৈছে এটা পানী যোগান আঁচনিৰ ৱাটাৰ ছাপ্লাই। আৰু ইয়াৰ কাষতে লাগি আছে আমাৰ 5ৰ পৰা এইখন স্কুলত মই আপোনাৰ ক্লাছ 9লৈ পঢ়িছোঁ। আৰু এইখনে হৈছে আমাৰ পুৰণা স্কুলখন। আৰু স্কুলৰ আগতে আছে এইখন দোকান। আৰু এইখন দোকানতে আমি সৰুকালতে বহুতো আপোনাৰ চকলেট চিপছ খাইছিলোঁ। আহি ৰেল লাইন পাই গ'লোঁ। আৰু অলপ গ'লে মই ছয়গাং পাম। আৰু আপোনালোকে মোৰ সৈতে ভিডিঅ'টো চাই থাকক। এইটো হৈছে আমাৰ কাষতে হোৱা নতুনকৈ তেল ডিপু। আৰু আপোনালোকে আমাৰ ঘৰৰ ফালে আহিলে আজিকালি ইয়াতে তেলটো ভৰাই আহিব পাৰিব। আহি পাই গ'লোঁ ছয়গাঁও। আৰু আহিয়ে মোৰ আগত আহি গ'ল পৰঠা। আৰু খাই লওঁ আৰু আপোনালোকে মোৰ সৈতে ভিডিঅ'টো চাই থাকক। খাই লৈ লগ হৈ আছোঁ আপোনালোকৰ সৈতে। আৰু আহি পাই গ'লোঁ ছয়গাঁও পুলিচ ষ্টেচন। এয়া হৈছে ছয়গাঁও পুলিচ ষ্টেচনৰ আগৰ দৃশ্য। মই অফিচলৈ যাই লওঁ আৰু আপোনালোকে বাৰীগাঁৱত আমি গৈছিলোঁ, তাতে দুটা শ্বট আপোনালোকে উপভোগ কৰক। মই অফিচলৈ যাই থাকোঁ, আপোনালোকে চিনেমেটিক শ্বট দুটা চাই লওক। পাই গ'লোঁ অফিচ। আৰু আহি পাই গ'ল ছেকেণ্ড লোডৰ গাড়ী। মই ফ্লিপকাৰ্ট ডেলিভাৰী হাবত কাম কৰোঁ। আৰু মই আহি পাই গ'লোঁ বৰ্তমান অফিচ। আৰু ড্ৰাইভাৰজনে লকটো খুলিব পৰা নাই। এইটো আপোনাৰ GPS লক। আৰু এইখন হৈছে আমাৰ ইণ্ডিয়াৰ ফ্লেগ। আমি ৰেচপেক্ট কৰিব লাগে, সেইকাৰণে আমাৰ অফিচৰ গেটতে আছে। আপোনালোকে সোমাই এনেকুৱা পৰিৱেশ পাব আমাৰ অফিচৰ ভিতৰৰ দৃশ্যসমূহ হ'ল। অফিচৰ বাহিৰত নেৰানেপেৰা বৰষুণ। আৰু ভিডিঅ'টো শেষ কৰা হোৱা নাছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু লগ পাম নেক্সট এটা ভিডিঅ'ত। টিল দেন টাটা, বাই বাই।